হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীগণ। তো মই আজি ক্লাছ 10ৰ উদ্যোগী অহা গদ্যৰ কুৱেশ্যনবিলাকৰ এনচাৰবিলাক লৈ আহিছোঁ। তো তোমালোকে মন কৰি এইবিলাক শুনিবা আৰু লিখি ল'বা। তো 10ম শ্ৰেণীৰ শ্ৰীকোঠাত সোমোৱা শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি আছিল? তো 10ম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শিক্ষকগৰাকীৰ নাম আছিল যে প্ৰকাশ গোস্বামী। আৰু 6 নম্বৰ কুৱেশ্যনটো হৈছে যে শ্ৰেণী শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো কি আছিল? শ্ৰেণী শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো আছিল যে এজন ব্যক্তিয়ে কেনেকৈনো নিজকে এজন উদ্যোগী ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰে। 9 নম্বৰ কুৱেশ্যনটো হৈছে যে এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধানটো কি? এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধানটো হ'ল এলাহ। তাৰপিছত কুৱেশ্যনটো হৈছে 10 নম্বৰ কুৱেশ্যনটো যে এজন সফল উদ্যোগী হ'বলৈ কি কি গুণৰ প্ৰয়োজন? যে একাগ্ৰতা লাগিব, নিয়মানুৱৰ্তিতা লাগিব, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি, এই গুণবোৰৰ প্ৰয়োজন। তাৰপিছত নম্বৰটো হৈছে যে কোকা কোলা কোম্পানীৰ বিজ্ঞাপনটো কোৱা কথাটো কি আছিল? যে কোকা কোলা কোম্পানীৰ বিজ্ঞাপনটো য'ত কোৱা হয় যে ইট ক্ৰিকেট, শ্লিপ ক্ৰিকেট, ড্ৰিম ক্ৰিকেট আৰু ড্ৰিম ক্ৰিকেট উদ্যোগী হ'ব বিচৰা এজন ছাত্ৰৰ বা ব্যক্তিৰ বাবে এই বিজ্ঞাপনটো অতি গুৰুত্বপূৰ্ণ। তাৰপিছত প্ৰথম নম্বৰটো হৈছে নাৰায়ণ মূৰ্তি কোন? নাৰায়ণ মূৰ্তি ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী। দ্বিতীয় নম্বৰটো হৈছে যে বিজিতে ছাৰক উদ্যোগী সম্পৰ্কে কি কৈছিল? যে বিজিতে ছাৰক উদ্যোগী সম্পৰ্কে কৈছিল যে উদ্যোগীসকল হ'ল এনে ব্যক্তি যিয়ে নিজে ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি কোনো বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কৰ্মসংস্থাপন দিবলৈ সক্ষম হয়। 10 নম্বৰটো হৈছে যে প্ৰথম অৱস্থাত উদ্যোগীয়ে কি কৰিবলৈ সাজু থাকিব লাগিব? যে প্ৰথম অৱস্থাত এজন উদ্যোগীয়ে জোতা চিলাইৰ পৰা চণ্ডীপাঠ সকলো কৰিবলৈ সাজু থাকিব লাগিব, লগতে সৰুতে চাইকেল শিকাৰ দৰে কৰি উঠিবলৈও সাজু থাকিব লাগিব। 11 নম্বৰটো কুৱেশ্যনটো হৈছে যে টমাছ আলভা এডিছনে ইলেক্ট্ৰিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ কি কৈছিল? যে টমাছ আলভা এডিছনে ইলেক্ট্ৰিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ মন্তব্য কৰিছিল যে মই বিফল হোৱা নাই, মাত্ৰ বুজিলোঁ যে 10,000 ধৰণে এই কাম নকৰে। তো তোমালোকে এইবিলাক লিখি ল'বা কুৱেশ্যনবিলাক আৰু এনচাৰবিলাক, আৰু এই নম্বৰটো মই নেক্সট ক্লাছত কৰাই দিম। আৰু যদি ভিডিঅ'টো ভাল লাগে তো লাইক কৰি দিবা, আৰু চেনেলটো প্ৰথমবাৰৰ পৰা আহিছে যদি তো ছাবস্ক্ৰাইব কৰি ল'বা। তো এনেই মই ভিডিঅ' 9, 10ৰ অসমীয়া, ইংলিছ আৰু ছ'চিয়েল চায়েন্স আপলোড কৰি থাকোঁ। তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিবা। ধন্যবাদ মৰমৰ ছাত্ৰ ছাত্ৰীসকল।